বেপাৰী মহিলা বুলি এগৰাকী ভদ্ৰ মহিলাৰ গাত হাত দিলে তিনজনকৈ যুৱক আৰু এই তিনজনকৈ যুৱক এতিয়া মহা বিপদত পৰিছে। গতিকে প্ৰথমতে ভদ্ৰ মহিলাগৰাকীৰ ভাষ্যটো শুনি লওঁ আহক। পিকনিক খাই আছোঁ আমি তলত, তাৰপিছত ভিতৰত ছোৱালী দুজনীও মোৰ ল'ৰাটো শুই আছে। শুই থকা অৱস্থাত মানে আমিতো এতিয়া যিমান যি হ'লেও পিকনিক খাই থাকিলে আমিতো চাবই লাগিব না, কোন আহিছে কোন নাই। চিধা সোমাই গ'ল, সোমাই গৈ কিনে ভিতৰত গৈ কিনে ছোৱালীকেইজনীক এনেকৈ চুলে বোলে। চোৱা দেখি কিনে সিহঁতি ওলাই গুচি আহিলে, ছোৱালীকেইজনীয়ে চিঞৰিলে, ওলাই গুচি আহিলে। তাৰপিছত আহিলোঁ মই বোলো ভাইটি তুমি ক'লৈ আহিছিলা, তোমাৰ কি নাম, তুমি যে আমাৰ ঘৰত সোমালা, তুমি কাৰ ঘৰত সোমাইছা বাৰু, সেনেকৈ ক'লোঁ। তেতিয়া সি কৈছে কি বোলে তই কোন বোলে, মোক সেনেকৈ দম দিছে। তই কোন বুলি কৈ মোক ডাইৰেক্ট এনেকৈ ধৰি লৈছে বুকুত। মই তেতিয়া কৈছোঁ তুমি যে মই ভাল বিহেভ তুমি নাজানা হে, মাইকী মানুহক কেনেকৈ হেৰি বিহেভ কৰিব লাগে, তুমি যে মোক ডাইৰেক্ট বুকুত ধৰিলা, তোমাক কি কোনটো সাহস পালা, তুমি ক'ত সাহস পালা বুলি ক'লোঁ। তেতিয়া সি কৈছে কি তই বোলে চুপ থাক বোলে, মোৰ ঘৰত সোমাইছা তুমি, মোৰ ঘৰলৈ আহিছা, আকৌ মোকে উল্টাই দম দিছা। সেইটোতো হ'ব নোৱাৰে ন কেতিয়াও, কাৰণ মোৰ মানুহজন নাথাকে, মইতো অকলে থকা মানুহ ন, মোৰ মানুহজন ৰাতি আহে। মোক অকলে থকা অৱস্থাত সি যদি ক'লে কোনে সেইটো ৰিস্ক ল'লে হয়, সেইটোতো ৰিস্ক ল'ব নোৱাৰে না কোনো। এতিয়া মোৰ ঘৰত সোমাইছে যেতিয়া নেকি মই তাক সেইটো ষ্টেটমেণ্ট ল'লোঁ, সেইকাৰণে মানে এতিয়া আপোনালোকক হেৰি সহায়ত এতিয়া সিহঁতি মানে সেইটো মোক কৰিবলৈ আহিছে। তিনিজন আহিছিলে, তিনিজন ল'ৰা আহিছে। একচুৱেলি বিনোদ, মই নামটো সিহঁতি কৈ দিছোঁ, সেই বিনোদ নামৰ সেই ল'ৰাজনৰ পৰাই ইজন ল'ৰাই মাৰ খালে জানা। সেই ল'ৰাজন মানে ইমানেই বিহেভ বেয়া, মই সেইদিনাখন তাক কোবাম বুলি ভাবিছিলোঁ। চালা সিয়ে মোক হাত দিব আহিছে। মতা মানুহ এটা হৈ কিনে মাইকী মানুহক কেনে বিহেভ কৰিব লাগে নাজানে, মাক বাপেকৰ সিহঁতক হেৰি শিক্ষা দিয়া নাই মাক বাপেকে। সেনেকুৱা কৈ কিনে মই তেতিয়া সেনেকৈ মই কৈ মেলি আহিলোঁ। তাৰপিছত তিনিজন ল'ৰা আহিলে, তিনিজন ল'ৰা এজনটো চিধা পলাই দিলে। সিহঁতে দুজনক সি ফচাই কিনে মানে এজন পলালে। এতিয়া যোনজন পলালে সেই ল'ৰাজনক আনক, সেই ল'ৰাজনো লাগিব না, কাৰণ সেই ল'ৰাজনে হেনো সিহঁতক আনিছে। আমি সুধিছোঁতো কি দুজনৰ নাম নাজানো মই, কিন্তু এইটো কি কয় এইটো বিনোদ নামৰ ল'ৰাজনক মই ভালকৈ চিনি পাইছোঁ। ক'ব বিচাৰিছোঁ এজনী লেডিজ মানুহৰ ঘৰত নিজেই আহি কিনে সোমাইছে এজনী, মই অকলে থকা মানুহৰ ঘৰত যেতিয়া নেকি সোমাইছে, প্ৰশাসনক মই এইটোৱে বিচাৰোঁ যে আমাক ন্যায় লাগে আমাক, কাৰণ ভৱিষ্যতে মোৰ ঘৰত আজি সোমাইছে, নেক্সট আকৌ আহিব পাৰে। সেইকাৰণে মই প্ৰশাসনক এই প্ৰাৰ্থনা কৰিছোঁ যে মোক ন্যায় দিয়ক। বন্ধুসকল, এই ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়াৰ ডুমডুমাত আৰু উক্ত তিনিজন যুৱকক স্থানীয় লোকসকলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু উত্তম মাধ্যম সোধাই বুলি শুনিবলৈ পোৱা গৈছে। বন্ধুসকল, মহিলাগৰাকীৰ ভাষ্যমতে ঘৰত স্বামী নথকা অৱস্থাত নিশা তিনিজন উদণ্ড যুৱক সোমাই পেলাই মহিলাগৰাকীক অপদস্থ কৰিবৰ কাৰণে সোমায়। বন্ধুসকল, কথাটো ভাবি চাওকচোন, নাৰীসকল বৰ্তমান, আমাৰ মহিলাসকল বৰ্তমান কিমান সুৰক্ষিত। এগৰাকী মহিলাৰ শালীলতা নষ্ট কৰিবলৈ, এগৰাকী মহিলাক অপদস্থ কৰিবলৈ, স্বামী নথকা অৱস্থাত মহিলাক নিশা আহি পেলাই উদণ্ড যুৱক নাইবা পাখণ্ডই সোমাই পেলাই এগৰাকী নাৰীক শালীলতা নষ্ট কৰিবৰ কাৰণে প্ৰৱেশ যদি কৰিব পাৰে, তেতিয়াহ'লে চাওক মহিলাসকল কিমান সুৰক্ষিত। আৰক্ষীসকলে বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব সহকাৰে তদন্ত কৰিব বুলি আশা কৰিলোঁ, যাতে মহিলাসকল পুৰুষৰ অবিহনেও নাৰীসকলে কেতিয়াও অসুৰক্ষিত অনুভৱ নকৰে।